মামা কি হলো বাবা নকলেও নোৱাৰি কৈছো নহয় একেবাৰে মুখখনৰ পৰা বেয়া ভাষা ওলাই তথাপিও ব্ৰেক মাৰি থৈছো মানে থাক জেল যাবলৈ মন নাই যদি পিংকি কাবুল কাবুল লাল লাল নবকিবি ব্ৰেক মাৰ পাগল হ'ল চবে যেনেকে ৰাইজে জানি শুনি মনে মনে বহি আছে তইও মনে মনে বহি থাক কিয় ভুকি আছ নবকিবি নটটো ফৰি গৈছে বাকি বৰ্তমান আপোনালোকে আছে যদি হুই তেনেহ'লে সাৱধান কাৰণ আজি ব্লগ উলিয়াই মুখেদি থুই কাৰণ আজি ভিডিঅ' ধামাকা ভিডিঅ' আপোনালোকে চাব তেতিয়াহে মজাটো পাব তো বলক আজি ভিডিঅ' আৰম্ভণি কৰোঁ আপোনাক কথা এষাৰ কওঁ মামা আপুনি যে কৈছে জুবিন ক্ষেত্ৰলৈ গ'লে মানুহবোৰ যাব নোৱাৰিব ইয়াত মদৰ বটল ওলাইছে ওলাবই মদৰ বটল ওলালে কি ডাঙৰ কথা সৰু কথা মানে আপোনাৰ মতে জুবিন দাৰ সমাধি ক্ষেত্ৰত মদৰ বটলটো ওলোৱাটো কথাটো সৰু সেইবাবে মই কৈছোঁ আপোনাৰ খপৰাতে কয় আপুনি যে এজনী গৰু মানে ইয়াত মাল নথকা মদৰ বটলহে ওলাইছে কিছু ঠাইত মদৰ কলহ ওলাব এতিয়া বাল্টিং ওলাব তাৰপৰা আপুনি কি গতিটো কৰিব কি ঘেণ্টা কৰিব একো ঘেণ্টাডাল কৰিব নোৱাৰে প্ৰথম কথা আপুনি যে অসমৰ মুখ্যমন্ত্ৰী যে কৈছে কি ঘেণ্টাডাল কৰিব মনত ৰাখিব আপুনি এজনী মাইকী হয় আপুনি মতা নহয় যে আপোনাৰ তলত ঘেণ্টাডাল থাকিব এটা সময়ত ৰামায়ণ মহাভাৰত এইবিলাক যে ডাঙৰ ডাঙৰ সেইবিলাকত বোলে ভাগৱতবিলাকত এনেকৈ শুকুনি মামা তাৰ পাছত আহিছিলে তামুলী মামা তাৰপৰা আহিলে এতিয়া আপুনি শিমু মামা তামাম মামা কিন্তু গোটেই মামা নামৰ বস্তুটোৱে ধ্বংস কৰি দিছে দেই কিন্তু সেই মামাজনৰ ভাগিন কোন আপোনালোক কাৰণ মামাৰ ভাগৰ এই প্ৰগ্ৰেমত খাবলৈ দিয়ে কেঁচা বুট তাৰে লোভত যে আকৌ মামাক দিয়ে ভূত ये बड़ी अच्छी बात कही आप আপুনি জুবিন ক্ষেত্ৰলৈ মদ খাই যাব নোৱাৰিব মদৰ বটল ওলাইছে ওলাব মদৰ বটল নালাগে মদৰ বাল্টিও ওলাব তাত আপোনাক ক'বলৈ কি দৰকাৰ মানে আগতে মানুহে কয় আগৰ গৰু যেনি যায় পিছৰ গৰু তেনি যায় কথাষাৰ কিন্তু সঁচা কাৰণ এই যেতিয়া মদাহী এই ঘৰৰ মানুহ মদাহী হ'ব লাগিব আপোনাৰ যদি ইমান হিম্মত আছে আপোনাৰ যদি ইমান অকাত আছে আপুনি নিউজ চেনেলৰ আগত চিঞৰিবলৈ কোনো প্ৰয়োজন নাই আপুনি মদৰ দোকান বন্ধ কৰি দেখাওক মানে ৰাতিপুৱা শুই উঠি এইটো বেছি দিয়া হ'ল নেকি মদৰ দোকানবিলাক কিয় বন্ধ কৰিব লাগে মানুহে মদ খোৱাটো বন্ধ কৰিলে হয় যেতিয়া খোৱাটো বন্ধ কৰিব দোকানটো অট'মেটিক বন্ধ হৈ যাব আপুনি মদৰ দোকানৰ নামত কৰা ৰাজনীতি বেপাৰবোৰ বন্ধ কৰি দেখাওক फंस गया सीएम মানে ইমানখিনি যেতিয়া জানাই যে মামাই ৰাজনীতি কৰি আছে তেনেহ'লে কি ঘটিটো চিমৰ কাৰণে দিছিলা মানে ভূতটো যিবোৰ আপুনি লাইচেন্সৰ নামত লাখ লাখ টকা খাই চৰকাৰে দি আছে সেইখিনি বন্ধ কৰক মানুহবোৰ মূৰ্খ আমি যি দিব তাকে খাম হাঁহ বুলিলেও বা দাদাই কোৱা নিচিনাকৈ হাত চাপৰি এনে বজাই দিওঁ জুবিন দাই কোৱাৰ দৰে মন গ'লে আমি আচলতে কেলে হাত চাপৰি বজালো আমি নিজে নাজানো যোনে যিটোকে ক'ব সেইটোতে আমি বা কৰিম আমি বিবেক বিক্ৰী কৰা মানুহ মূৰ্খ মানুহ মদাহী মানুহ আপুনিহে ঘিউ মৌ খোৱা মানুহ আপুনি জুবিনক চিনাকি কৰিবলৈ আপুনি কোন ৰাইজে পাতি দিয়া 5 বছৰৰ কাৰণে এখন উপহাৰ দিয়া চকীত বহি থকাহে আপুনি এজন মন গ'লে আপুনি নামিব লাগিব সেইটো আপুনি ক'ব নোৱাৰে কোনে কৈছে মামাই ক'ব নোৱাৰে কাৰণ মামা চৰকাৰ মামাৰ দম আমিবিলাকতো এটা অভং কাৰণ মামাই যে কেইটামান দিছিলে খাবলৈ বুট তাৰপিছত যে আমিবিলাকে মামাক দিছিলোঁ ভূত এতিয়া যে মামাই মাৰিছে চুট কেনেকুৱা লাগিছে আপুনি মদৰ নামত ৰাজনীতি কৰি জুবিন দাক ৰাজনীতিৰ মাজলৈ বাৰে বাৰে নভৰাব দেই ইমান দিন কেলে লাগিছে ন্যায় দিবলৈ ৰাইজে কাহানী বাই গম পাইছিলে ইয়াৰ খলনায়কজন কোন ক'বলৈ ভয় কৰি আছে अरे बाप रे ये तो धोती खोल रहा है আৰু বেছি দিন অপেক্ষা নকৰে এতিয়াও 32-33 দিন পাৰ হৈ গ'ল ন্যায়ৰ নামত যে ধাব্বা চলি আছে ন্যায় নামৰ যে ৰেলগাড়ীখন লেলগাড়ীলৈ গৈ আছে সেইটো গম পাইছে চবে মানে যিসকলে মামাৰ এগেইনষ্টত কথা কয় মোৰ কিন্তু লাগে ভয় তেওঁলোকৰ বা কি হয় আপোনাৰ কথাই কিছুমান যে শুনিলে মামা কচনত টিঙিচকে মানে নতুন বাং খাই আহে কিছু বস্তু জানে মদ খাই ইয়ালৈ প্ৰৱেশ কৰিব মদৰ দোকান বন্ধ কৰক কোনে মদ খাব পাৰিব মোৰ অকল দেৰি হৈছে নেকি ৰ'ব বাকী ক্লিপখিনি চোৱাৰ আগত কাম এটা কৰি দিয়ক মানে সৰু কাম এটা লাইক এটা কৰি দিয়ক তো বলক বাকী ক্লিপখিনি আৰম্ভণি কৰোঁ টকাৰ লোভ লালসাত ভুঞ্জি লাখ লাখ টকা আত্মসাত কৰি
মদৰ দোকানৰ নামত প্ৰত্যেক বছৰে হাজাৰ হাজাৰ মদৰ দোকানৰ ওৱাইন শ্বপৰ লাইচেন্স আপুনি অপেন কৰি আছে এতিয়া মানুহক ক'ব মদ খাই নাহিবি খাবই মদ দোকানবোৰ বন্ধ কৰি দেখাওক আপোনাৰ অকাত আছে যদি আপুনি যদি সঁচাকে মুখ্যমন্ত্ৰী হয় বন্ধ কৰক সেইবোৰ কিয় নোৱাৰে বন্ধ কৰিবলৈ সেইখিনি আপুনি কৰক আপোনাৰ যিখিনি কাম আপুনি কৰক আপুনি ৰাইজৰ ৰজাজনৰ ওচৰলৈ আপোনাৰ আহিবলৈ দৰকাৰ নাই আপোনাৰ কোনো দৰকাৰ নাই তেওঁ অকলেই ৰজা আৰু এজনেই ৰজা আৰু ৰজাৰ ওচৰত গৈ আপুনি যি বকি নাথাকিব প্ৰজাই কিন্তু সহ্য কৰি আছে মামা কোন তলকত ক'ত কি হ'ব যিমান গাল মানুহ ৰাখিলেও ফফুফো বেঙেনা কেজি 4 অনা হ'ব বন্ধুসকল আশা কৰোঁ আজি ভিডিঅ' চাই কেনেকুৱা লাগিলে সঁচা কথা ক'ব যদি ভাল লাগিছিল লাইক যি কৰে লাইকটো কৰিব চেনেলটো যদি ছাবস্ক্ৰাইবটো কৰি দিব ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব আৰু পাৰিলে যদি শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু আছলি ভিডিঅ' এৰিছোঁ জয় অসম